12 বছৰ পূৰ্বে জুবিন দাই বিশেষ শিলচটাত উঠা ফটোখনৰ আঁৰৰ ৰহস্য কি? সেই ফটোখনে অসমৰ মানুহে আটাইতকৈ বেছি ভাল পাব বুলি কিয় কৈছিল জুবিন দাই? কেনেকৈ গৰিয়সীৰ বেটুপাতত আহিল জুবিন দাৰ সেই কালজয়ী ফটোখন? চাওঁহক এক বিশেষ প্ৰতিবেদন। সোণালী সোণাপুৰত শুই আছে অসমৰ সোণ, কিন্তু সেই সোণাপুৰতে 12 বছৰ পূৰ্বেও জিৰণি লৈছিল জুবিন দাই। আজি আমি আপোনাক কম সেই মায়াবী ঠাইটুকুৰাত আবদ্ধ হোৱা জুবিন দাৰ ফটোখনৰ আঁৰৰ কাহিনী। 2014 চনৰ এটা দিনত যোৰহাটত অনুষ্ঠান কৰি আহি সোণাপুৰত ৰৈছিল জুবিন দা। তাতেই এখন নিৰ্জন ৰবৰ বাগান দেখি ফটো সাংবাদিক শামছুল হুদা পাটগিৰিৰ সৈতে বাগানখনলৈ সোমাই গৈছিল তেওঁ। ৰবৰ বাগানত সোমাই ৰবৰ গছবোৰ দেখি তেওঁ আনন্দত আত্মহাৰা হৈ পৰিছিল। তেতিয়াই ফটো সাংবাদিকগৰাকীয়ে বাগানখনত থকা পুৰণি শিলকেইছটা দেখুৱাইছিল তেওঁক, যিবোৰ শিল আছিল কোনো মৃত ব্যক্তিৰ স্মৃতিত পুতি থোৱা। সিদিনা সেই শিলকেইছটা তন্ন তন্নকৈ চাই তাতেই আউজি বহিছিল জুবিন দা। পৃথিৱীৰ সমস্ত কোলাহল পাহৰি শিলচটাত আউজি থাকোঁতেই জুবিন দাৰ ফটোখন আবদ্ধ হৈছিল ফটো সাংবাদিকগৰাকীৰ কেমেৰাত। সেই ফটোখন দেখি জুবিন দাই কৈছিল, এইখন ফটোতহে প্ৰকৃত জুবিন গাৰ্গক বিচাৰি পাব সকলোৱে। এদিন ৰীতা চৌধুৰী বাইদেৱে গৰিয়সীৰ বেটুপাতৰ বাবে শামছুল হুদা পাটগিৰিক বিচাৰিছিল জুবিনদাৰ কেইখনমান বিশেষ ফটো, আৰু তেতিয়া এই ফটোখনে ৰীতা চৌধুৰী বাইদেউৰ হাতত পৰিছিল আৰু গৰিয়সীৰ বেটুপাতত তেওঁ প্ৰকাশ কৰিছিল জুবিনদাৰ এই বিশেষ কালজয়ী ফটোখন, যিখন ফটো এতিয়া সকলোৰে বাবে প্ৰিয়, ৰহস্য আৰু কৌতূহল। এনেকৈয়ে জুবিন দাই সিদিনা নিশ্চিন্ত মনে জিৰণি লোৱা ঠাইখন তেওঁৰ চিৰ জিৰণি লোৱাৰ স্থান হৈ পৰিল। সঁচাই এয়া যেন এক মায়াবী অথবা অলৌকিক সংযোগ।